2024 চনৰ 1 মে তাৰিখ। প্ৰতি বছৰে শ্ৰমিকসকলৰ প্ৰতি সন্মান আৰু তেওঁলোকৰ যোগ্য অধিকাৰৰ প্ৰতি জাগ্ৰত কৰি ৰাখিবৰ বাবে 1 মে তাৰিখে শ্ৰমিকসকলৰ বাবে মে দিৱস পালন কৰি অহা হৈছে। মে দিৱস পালন কৰা আৰম্ভ 1 মে 1886 চনৰ পৰাই হয় বুলি ক'ব পাৰি। আমেৰিকাৰ মজদুৰ ইউনিয়নৰ লোকে কাম কৰা সময় 8 ঘণ্টাতকৈ বেছি সময় নাৰাখিবলৈ হৰতাল আৰম্ভ কৰিছিল। এই হৰতালৰ দিনা চিকাগোৰ মাৰ্কেটত বোম ধামাকা হয়। এই বোম কোনে পেলাইছিল পুলিচে ধৰিব নোৱাৰিলে। হৰতাল কৰা লোকসকলক বাধা দিবলৈ উপায়হীন হৈ পুলিচে গুলীচালনা কৰে। ইয়াৰ ফলত 7জন শ্ৰমিক মৃত্যুৰ মুখত পৰিবলগীয়া হয়। এই ঘটনাৰ ফলত আমেৰিকাত তেনে কোনো প্ৰভাৱ পৰা নাছিল যদিও ৰাজ্যৰ বিভিন্ন উৎপাদিত সামগ্ৰীৰ মালিক আৰু শ্ৰমিক সন্থাৰ মাজত মিলাপ্ৰীতিৰ ভাৱ বজাই ৰাখিবৰ বাবে আমেৰিকা চৰকাৰে শ্ৰমিকৰ কাম কৰা সময় 8 ঘণ্টা নিৰ্ধাৰিত কৰি দিছিল। কোনো শ্ৰমিকে যদি সময়তকৈ বেছি কাম কৰে তেতিয়াহ'লে তাৰ উপৰুৱা পইচা দিবলৈ এটা আইন বান্ধি দিছিল। কাৰণ শ্ৰমিক অবিহনে কোনো দেশ উন্নতিৰ পথত আগবাঢ়ি যাব নোৱাৰে, কিয়নো উৎপাদনৰ সমৃদ্ধি বৃদ্ধি পালেহে এখন দেশে নিজৰ বলত থিয় দিবলৈ সক্ষম হয়। শ্ৰমিকৰ বিনা কোনো উদ্যোগেই উন্নতিৰ শিখৰত থিয় হ'ব নোৱাৰে। 160তকৈও অধিক দেশত মজদুৰ দিৱস পালন কৰা হয় আৰু জৰুৰীকালীন ব্যৱস্থা প্ৰতিষ্ঠানৰ বাদে সকলো চৰকাৰী, বেচৰকাৰী, স্কুল, কলেজ, বেংক, অনুষ্ঠান প্ৰতিষ্ঠান, ব্যৱসায় বাণিজ্যৰ কাৰ্যালয়সমূহ বন্ধ ৰখা হয়। সংযুক্ত ৰাষ্ট্ৰ আমেৰিকা আৰু কানাডাত ছেপ্টেম্বৰ মাহৰ প্ৰথম সোমবাৰে ছুটী থাকে আৰু UK, আয়াৰলেণ্ড আৰু কোনো ঠাইত 1 মেৰ পিছৰটো সোমবাৰেহে শ্ৰমিকৰ সন্মানৰ অৰ্থে ছুটী ৰখা হয়। 1860 চনৰ 18 ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা মলয়পুৰম ছিংগাৰৱেলু নামৰ ব্যক্তিজনে ভাৰতবৰ্ষত পোনপ্ৰথমবাৰৰ বাবে ট্ৰেড ইউনিয়নৰ স্থাপন কৰিছিল। ভাৰতত মে দিৱসৰ আৰম্ভণি কৰা তেওঁ প্ৰথম নেতা আছিল। তেওঁক M. ছিংগাৰৱেলু নামেৰেও জনা যায়। মে 1923ত মাদ্ৰাছত এই দিৱস আয়োজন কৰিছিল। পিছত M. ছিংগাৰৱেলেৰে কানপুৰত 26 ডিচেম্বৰ 1925 চনত ভাৰতৰ সাম্যবাদী দল অৰ্থাৎ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ স্থাপন কৰা M.N. ৰায়ৰ লগত মিলিত হৈ এই সন্মিলনৰ অধ্যক্ষতা কৰিছিল। তেওঁ এজন ভাল লয়াৰ আছিল আৰু প্ৰথমতে তেওঁ মহাত্মা গান্ধীৰ লগত লগ হৈ ভাৰতৰ স্বাধীনতা আন্দোলনতো বিশেষভাৱে আগভাগ লৈ গধুৰ দায়িত্ব বহন কৰিছিল। পিছত তেওঁ কমিউনিষ্ট পাৰ্টিত যোগদান কৰে। ভাৰতত শ্ৰমিকবৰ্গৰ আন্দোলনৰ ইতিহাসৰ ক্ষেত্ৰত মাদ্ৰাছে এক মহত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। ভাৰতৰ M. ছিংগাৰৱেলেৰে 27 এপ্ৰিল 1918 চনত প্ৰথমবাৰৰ বাবে ভাৰতত ট্ৰেড ইউনিয়ন গঠন কৰে। ব্ৰিটিছসকলে সেইবাবে ইয়াক মাদ্ৰাছ লেবাৰ ইউনিয়ন ক'বলৈ লয়। শ্ৰমিকসকল আৰু তেওঁলোকৰ শ্ৰমৰ প্ৰতি সন্মান আৰু সমন্বয় ভাৱ প্ৰদৰ্শন কৰাৰ বাবে বিশ্বৰ আন ঠাইৰ সহিত ভাৰততো প্ৰতি বছৰে এই দিৱস পালন কৰি অহা হৈছে। আন্তঃৰাষ্ট্ৰীয় মে দিৱস পালন কৰাৰ একমাত্ৰ উদ্দেশ্য হ'ল শ্ৰমিকসকলক তেওঁলোকৰ অধিকাৰ দিয়াৰ বাবে মনত ৰখা আৰু সমাজৰ আৰু দেশৰ বাবে তেওঁলোকৰ যি অতুলনীয় যোগদান তাৰ বাবে মান্যতা প্ৰদান কৰা, যাৰ বাবে তেওঁলোকে পোৱাটো উচিত বা যোগ্য। ইণ্টাৰনেশ্যনেল ৱৰ্কাৰ্ছ ডে বা লেবাৰ ডে সেইবাবে প্ৰতি বছৰে পাতি অহা হৈছে। আপোনালোকে মোৰ ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ জনালোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব।